চাওঁতেচোন আমাৰ দেহা মানুহৰো 5 বছৰ হ'বলৈ হ'ল। যেতিয়া সৰু আছিলে তেতিয়া ভাবিছিলোঁ যেতিয়া দেহা মানুহ ডাঙৰ হৈ যাব তেতিয়া সকলো কাম আমাৰ কমি আহিব। কিন্তু এতিয়া আকৌ দেখিছোঁ যে যিমান ডাঙৰ হৈ আহিছে আমাৰ কামবোৰ সিমানেই বেছি বাঢ়ি গৈছে। নিজৰ কাৰণে সময়বোৰ একেবাৰে কমি আহিছে। মাত্ৰ দেহা মানুহ কাম আৰু ঘৰৰ কামৰ মাজতে আমি যেন সোমাই পৰিছোঁ। ৰাতিপুৱা চকুটো মেলা মাত্ৰকে এটাই চিন্তা, আজি দেহাক কেনেকৈ ব্যস্ত কৰাই ৰাখিম, আজি দিনটো কি খুৱাম কি কৰোৱাম, মানে সেইবোৰ চিন্তাত মোৰ দিনটো একেবাৰে পাৰ নোহোৱা হৈছে। তাৰ লগতে আকৌ ঘৰৰ কামবোৰো আছেই নহয়। এতিয়া 3টা বাজিলে আৰু মই ঘৰৰ কামকে কৰি আছোঁ দেই। আজি দেহা মানুহে গোটেই ৰুমৰ অৱস্থা বেয়া কৰি ৰাখিছে, কাৰণ দেউতাক আছেহি, গোটেই দিনটো দৌৰি ফুৰে। মই কি কওঁ মানে আৰু বুজাব নোৱাৰোঁ। সেইকাৰণে মাক ক'লোঁ আজি খানা বনোৱা পালটো তুমিয়ে কৰা। আজি মই বোলো ৰুমটো অলপমান ডিপ ক্লিন কৰি লওঁ। এয়া কৰোঁতে মেলোঁতে একেবাৰে 4টা বাজিলেই নহয়। আৰু ইপিনে হাজবেণ্ডে ফোন কৰিলে যে তেওঁ আহিয়ে আছে। গতিকে সোনকালে এতিয়া গা মূৰকেইটা ধুই মানুহজনৰ কাৰণে লাঞ্চ বনাই আছিলোঁ, কাৰণ তেওঁ দেৰি হ'লে আকৌ নোখোৱাকৈ যাবগৈ। আৰু মোৰ এটা বিশেষ জেগালৈও যাবলৈ আছে, গতিকে ভাতটো সোনকালে খাই লওঁ।